পোনপ্ৰথমে লভলীনা বৰগোহাঁইলৈ বহু শুভেচ্ছা জনাইছোঁ। আজি তেখেতৰ প্ৰথমখন খেল আছে। আমি বৰপথাৰ বাকী অঞ্চলৰ পৰা তেখেতলৈ বহুত শুভেচ্ছা জনাইছোঁ। এইবাৰ লভলীনা জয়ী হৈ আহিব। এইবাৰ ব্ৰঞ্জ নহয়, তেখেতে গ'ল্ড মেডেল আনিব বুলি আমি বহু আশা কৰিছোঁ। আজি পেৰিছ অলিম্পিকৰ লাভলীনাৰ প্ৰথমখন খেল আছে। বৰপথাৰ জীয়ৰী তথা অসমৰ গৌৰৱ, ভাৰতবৰ্ষৰ গৌৰৱ লাভলীনাক মই প্ৰথমতে শুভেচ্ছা জনাইছোঁ। লাভলীনাই যেন খেলত খুব সুন্দৰ প্ৰদৰ্শন কৰি পেলাই দেশৰ কাৰণে গ'ল্ড কঢ়িয়াই আনিব পাৰে, তাৰ বাবে মই লাভলীনাক যথেষ্ট শুভেচ্ছা জনাইছোঁ। আৰু লাভলীনাই আশা কৰিছোঁ লাভলীনাই খুব ভাল খেল প্ৰদৰ্শন কৰিব। আজি তেওঁ যি নৰৱেৰ প্ৰতিদ্বন্দ্বী আছিলে, সেই প্ৰতিদ্বন্দ্বীক ধাৰাসাৰি কৰিবলৈ সক্ষম হ'ব বুলি আমি আশাবাদী আচলতে। আৰু লাভলীনাৰ শেহতীয়া যি খেল, সেই খেলত আমি 75 কেজি ৱেটত দেখিছোঁ লাভলীনাই ৱৰ্ল্ড চেম্পিয়নশ্বিপ জিকিছে। লাভলীনাই এছিয়ান গেমছত চিলভাৰ পাইছে। আচলতে লাভলীনাৰ যি খেল, এই খেলে আচলতে লাভলীনাক যথেষ্ট আমাক সকলোকে উৎসাহীত কৰি তুলিছে। আৰু লাভলীনাই গ'ল্ড এইবাৰ আনিব, সেইটো আমি নিশ্চিত হৈ আছোঁ। আচলতে আমি আশাবাদী সকলো, আৰু লাভলীনালৈ আমি সকলোৱে শুভেচ্ছা জনাইছোঁ। লাভলীনাই দেশৰ কাৰণে গৌৰৱ কঢ়িয়াই আনিব। শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু লাভলীনা বৰগোহাঁই এই টকিঅ' অলিম্পিকত যাতে সোণৰ মেডেল কঢ়িয়াই আনিব পাৰে, পেৰিছ অলিম্পিকত সোণৰ মেডেল কঢ়িয়াই আনিব পাৰিব বুলি আমি আশা কৰিছোঁ। এই